অহা 5 বছৰত যে মানুহৰ চাকৰি বা কাম কৰাৰ ধৰণ সলনি হ'বলৈ গৈ আছে হেয়া 2026 চনত একেবাৰে স্পষ্ট হৈ পৰিছে সাধাৰণ এটা ডিগ্ৰীৰ সহায়ত আপুনি এতিয়া কেৰিয়াৰত আগুৱাব নোৱাৰিব সকলো ক্ষেত্ৰতে প্ৰৱেশ ঘটিছে এআই অৱশ্যে বহুতে ভয় খায় যে এআই বা আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মানুহৰ চাকৰি কাঢ়ি নিব কিন্তু প্ৰকৃত সত্যটো কি জানেনে এআইয়ে নিজে কেতিয়াও আপোনাৰ চাকৰি কাঢ়ি নিয়ে বৰঞ্চ এআই চলাব জনা এজন মানুহেহে আপোনাৰ চাকৰি কাঢ়ি নিব আজিৰ যুগত 99% ছাত্ৰ-ছাত্ৰী আৰু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে এআই শিকিব বিচাৰে কিন্তু বজাৰত থকা লাখ লাখ টকাৰ কোৰ্সৰ ফিজ দেখি তেওঁলোকে পিছুৱাই যাবলগীয়া হয় কিন্তু যদি মই আপোনাক কওঁ যে গুগল মাইক্ৰ'ছফ্ট আইবিএম আৰু আনকি ভাৰত চৰকাৰেও আপোনাক একেবাৰে বিনামূলীয়াকৈ এআই শিকোৱাৰ ব্যৱস্থা কৰিছে আৰু লগতে দিছে এনেকুৱা চাৰ্টিফিকেট যিয়ে আপোনাৰ ৰিজিউম আৰু লিংকডইন প্ৰফাইলক 10 গুণ বেছি শক্তিশালী কৰিব নমস্কাৰ বন্ধুসকল নমামি ব্ৰেইন একাডেমীৰ আজিৰ এই বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম এনে 5টা শ্ৰেষ্ঠ বিনামূলীয়া এআই কোৰ্সৰ বিষয়ে যিবোৰ কৰিবলৈ আপোনাক কোনো কোডিং বা কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই বন্ধুসকল আপোনালোকৰ হাতত সদায় সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য তুলি দিবলৈ ভিডিঅ'টোত উল্লেখ কৰা প্ৰতিটো কোৰ্সৰ লিংক আমি তলৰ ডেসক্ৰিপচনত দি থৈছো যাতে আপুনি তাৰ পৰাই পোনপটীয়াকৈ এই কোৰ্সসমূহত যোগদান কৰিব পাৰে আহক আলোচনা কৰো একবিংশ শতিকাৰ আটাইতকৈ চাহিদাপূৰ্ণ 5টা ফ্ৰী এআই কোৰ্সৰ বিষয়ে আমাৰ তালিকাৰ প্ৰথমটো কোৰ্স হৈছে ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ইয়াৰ নাম হৈছে YUVA এআই আৰু ই হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড আইটিৰ এক বিশেষ পদক্ষেপ যদি আপুনি মাত্ৰ দ্বাদশ শ্ৰেণী পাছ কৰিছে আৰু এআইৰ এটো নাজানে তেন্তে এইটো আপোনাৰ বাবে পাৰফেক্ট ষ্টাৰ্টিং পইণ্ট মাত্ৰ 4 ঘণ্টা 30 মিনিটৰ এই ছুটি কোৰ্সটোত আপোনাক একেবাৰে সৰল ভাষাত শিকোৱা হ'ব যে এআই আসলতে কি আৰু ই কেনেকৈ কাম কৰে ইউটিউব বা ইনষ্টাগ্ৰামে আপোনাৰ পছন্দ কেনেকৈ বুজি পায় হে সকলোবোৰ আৰু ৰহস্য ইয়াত মুকলি কৰা হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল এই কোৰ্সটো সম্পূৰ্ণৰূপে চৰকাৰী প্লেটফৰ্মত উপলব্ধ আৰু ইয়াক সম্পূৰ্ণ কৰাৰ পিছত আপুনি এখন চৰকাৰী চাৰ্টিফিকেট লাভ কৰিব ইয়াৰ উপৰিও চৰকাৰৰ ফিউচাৰ স্কিলছ প্ৰাইম প্ৰজেক্টৰ জৰিয়তে এডভান্স কোৰ্স কৰিলে আপুনি 12000 ৰ পৰা 14000 টকালৈকে ৰিইম্বাৰ্সমেন্ট বা চৰকাৰী জলপানিও লাভ কৰিব পাৰে এই আপোনাৰ কেৰিয়াৰৰ বাবে এক সোণালী সুযোগ আমাৰ তালিকাৰ দ্বিতীয় স্থানত আছে সমগ্ৰ ইন্টাৰনেটৰ ৰজা অৰ্থাৎ গুগল কোৰ্সটোৰ নাম হৈছে ইন্ট্ৰডাকচন টু জেনাৰেটিভ এআই আপুনি নিশ্চয় ChatGPT জেমিনাই বা মিডজাৰ্নিৰ দৰে টুল ব্যৱহাৰ কৰিছে কিন্তু এইবোৰে আসলতে কেনেকৈ কাম কৰে এই লাৰ্জ ল্যাঙ্গুৱেজ মডেলবোৰৰ মগজুত কি চলে গুগলে মাত্ৰ 60 মিনিটৰ অৰ্থাৎ 1 ঘণ্টাৰ এটা মাইক্ৰ লাৰ্নিং কোৰ্সৰ জৰিয়তে আপোনাক এই সকলোবোৰ শিকাব হয় আপুনি ঠিকই শুনিছে মাত্ৰ 1 ঘণ্টা আপুনি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা সময়খিনিতেই এই কোৰ্সটো শেষ কৰিব পাৰে ইয়াত এনৰ'ল কৰিবলৈ আপুনি গুগল ক্লাউড স্কিলছ বুষ্ট বা সিম্পলি লাৰ্ণৰ প্লেটফৰ্মলৈ যাব লাগিব কোনো কোডিং দৰকাৰ নাই কোনো কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই আৰু কোৰ্সটো শেষ হোৱাৰ লগে লগে আপুনি গুগলৰ তৰফৰ পৰা লাভ কৰিব এটা অফিচিয়েল কমপ্লিটন বেজ ইমেজিন কৰকচোন আপোনাৰ লিংকডইন প্ৰফাইলত গুগলৰ এখন চাৰ্টিফিকেট জিলিকি থাকিলে ৰিক্ৰুটাৰৰ ওপৰত কেনে ধৰণৰ ইমপ্ৰেছন পৰিব তৃতীয় স্থানত আছে দুটা বৃহৎ টেক জায়ান্টৰ যুটীয়া প্ৰয়াস মাইক্ৰ'ছফ্ট আৰু লিংকডইন তেওঁলোকৰ কোৰ্সটোৰ নাম হ'ল কেৰিয়াৰ এসেনশিয়েল ইন জেনাৰেটিভ এআই যিসকল ব্যক্তিয়ে ইতিমধ্যে কোনো কোম্পানীত কাম কৰি আছে বা কৰ্পৰেট জগতত প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা মাষ্টাৰপিচ ই প্ৰায় 4 ঘণ্টাৰ এটা সম্পূৰ্ণ কেৰিয়াৰ ফোকাছড লাৰ্নিং পাথ ইয়াত আপোনাক কেৱল থিয়ৰি শিকোৱা নহয় বৰঞ্চ প্ৰেক্টিকেল কাম শিকোৱা হয় মাইক্ৰ'ছফ্ট কপিলট ব্যৱহাৰ কৰি আপুনি কেনেকৈ ৱৰ্ড এক্সেল আৰু আউটলুকত নিজৰ 80% মেনুৱেল কাম অটোমেট কৰিব পাৰে হেয়া ইয়াত শিকোৱা হ'ব অৰ্থাৎ যিটো কাম কৰিবলৈ 5 ঘণ্টা লাগে হেয়া আপুনি 5 মিনিটত কৰিব পাৰিব এই কোৰ্সটো কৰাৰ পিছত আপুনি মাইক্ৰ'ছফ্ট আৰু লিংকডইনৰ এটা কো-ব্ৰেণ্ডেড প্ৰফেচনেল চাৰ্টিফিকেট পাব যিয়ে আপোনাক আন হাজাৰজন প্ৰাৰ্থীৰ পৰা সম্পূৰ্ণ পৃথক কৰি তুলিব যদি আপুনি এআই মেচিন লাৰ্নিং ডিপ লাৰ্নিং আৰু নিউৰেল নেটৱৰ্কৰ দৰে গধুৰ শব্দবোৰৰ অৰ্থ বুজিব বিচাৰে তেন্তে EDX প্লেটফৰ্মত উপলব্ধ এই কোৰ্সটো আপোনাৰ বাবে সঠিক হ'ব ই হৈছে এটা 4 সপ্তাহৰ কোৰ্স কিন্তু ভয় নাখাব আপুনি সপ্তাহত মাত্ৰ 1 পৰা 2 ঘণ্টাহে সময় দিব লাগিব এই কোৰ্সটোৰ আটাইতকৈ সুন্দৰ দিশটো হৈছে ইয়াৰ ফাইনেল প্ৰজেক্ট ইয়াত আপোনাক কোনো এটা বাস্তৱ ব্যৱসায়িক সমস্যা এআই ব্যৱহাৰ কৰি সমাধান কৰিবলৈ দিয়া হ'ব
অৰ্থাৎ আপোনাৰ জ্ঞান কেৱল কিতাপত আবদ্ধ নাথাকি প্ৰেক্টিকেল হৈ পৰিব IBMৰ এই চাৰ্টিফিকেটে প্ৰমাণ কৰে যে আপুনি কেৱল AI টুল চলাব জনোৱাই নহয় বৰঞ্চ ইয়াৰ আঁৰৰ ব্যৱসায়িক আৰু নৈতিক দিশবোৰো ভালদৰে বুজি পায় আৰু অৱশেষত আমাৰ তালিকাৰ পঞ্চমটো তথা বৰ্তমান সময়ৰ আটাইতকৈ ট্ৰেন্ডিং কোৰ্সটো আগবঢ়াইছে এনথ্ৰপিকে হয় এইটোৱে সেই কোম্পানী যিয়ে বিশ্ববিখ্যাত AI টুল Claude AI আৱিষ্কাৰ কৰিছে Claude 101 আৰু AI ফ্লুৱেন্সি ফ্ৰেমৱৰ্ক নামৰ কোৰ্স কেইটাই আপোনাক AIৰ একেবাৰে নতুন জগতখনলৈ লৈ যাব ইয়াত আপুনি প্ৰম্পট ইঞ্জিনিয়াৰিং শিকিব পাৰে অৰ্থাৎ AI কেনেকৈ সঠিক নিৰ্দেশনা দিলে শ্ৰেষ্ঠ ফলাফল পোৱা যায় হেয়া আপুনি জানিব আপুনি নিজৰ কাস্টম ওয়াৰ্কফ্লো বনাবলৈ শিকিব এই কোৰ্সটোৱে আপোনাক শিকাব যে কেনেকৈ একাধিক AI টুল একেলগ কৰি আপোনাৰ নিজৰ এটা পাৰ্সোনেল এসিস্টেন্ট বা সহায়ক বনাব পাৰি মাত্ৰ 1-2 ঘণ্টাৰ এই কোৰ্সটো শেষ কৰাৰ পিছত আপুনি এনথ্ৰপিকৰ ফালৰ পৰা অফিচিয়েল চাৰ্টিফিকেট লাভ কৰিব বন্ধুসকল একবিংশ শতিকাত জ্ঞান বিনামূলীয়া কিন্তু আপোনাৰ সময় আৰু ইচ্ছা শক্তিহে আটাইতকৈ মূল্যৱান যিসকল যুৱক যুৱতীয়ে আজি নিজৰ সোশ্যাল মিডিয়াৰ স্ক্ৰলিং বন্ধ কৰি এই কোৰ্সবোৰত নিজৰ সময় বিনিয়োগ কৰিব তেওঁলোকে কাইলৈ পৃথিৱীখন শাসন কৰিব পাৰিব আমাৰ ডেসক্ৰিপচন বক্সত সকলো লিংক দিয়া আছে আজি যিকোনো এটা কোৰ্স বাছনি কৰক আৰু নিজৰ যাত্ৰা আৰম্ভ কৰক আপুনি কোনটো কোৰ্স প্ৰথমে কৰিব বিচাৰিব তলত কমেন্ট কৰি আমাক নিশ্চয় জনাওক যিকোনো সহায়ৰ বাবে আমি সদায় হাজু হৈ আছো ভৱিষ্যতৰ প্ৰযুক্তি শিক্ষা আৰু সেলফ ডেভেলপমেন্টৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিও সদায় অসমীয়াত লাভ কৰিবলৈ নমামি ব্ৰেইন একাডেমি চেনেলটো আজি সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ভিডিওটো আপোনাৰ প্ৰতিজন বন্ধুৰ সৈতে শ্বেয়াৰ কৰক যাতে আমাৰ অসমৰ যুৱ প্ৰজন্মই প্ৰযুক্তিৰ পৃথিৱীত আগবাঢ়ি যাব পাৰে নতুন কথা নতুন স্কিল শিকিবলৈ ভয় নকৰিব কাৰণ যিয়ে শিকে সিয়ে জিকে পুনৰ লগ পাম আন এটা সুন্দৰ আৰু শক্তিশালী ভিডিওৰ সৈতে ধন্যবাদ জয় আই অসম